নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সকলোকে এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আমি এছিয়া মহাদেশৰ বিভিন্ন দেশ আৰু তাৰ ৰাজধানীসমূহ আলোচনা কৰি আছিলোঁ আৰু এইটো হৈছে তৃতীয়টো ভিডিঅ'। যিসকলে মোৰ আগৰ ভিডিঅ' দুটা চোৱা নাই চাই ল'ব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আগৰ কেইটা ভিডিঅ'ত মই কেইবাখনো দেশৰ ৰাজধানীৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া ওমানৰ ৰাজধানীৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে হয়তো দেখা পাইছেই যে ওমানৰ ৰাজধানী হৈছে মাস্কেট বা মুস্কেট। চ' ওমানৰ ৰাজধানী মুস্কেটখন আমি কেনেকৈ মনত ৰাখিম তাৰ কাৰণে এটা ট্ৰিক হ'ব। ওমেন মানে মহিলাসকলৰ কথা কৈছোঁ। যাতে ওমান আছে মই ওমেন বুলি কৈছোঁ। চ' ওমেনৰ মুচ অৰ্থাৎ দাড়ি। চ' মুচ কেটৰ দৰে, কেট মানে মেকুৰী। চ' কেটৰ দৰে বুলি কৈছোঁ। ওমেনৰ মুচ কেটৰ দৰে। এনেকৈ এটা বাক্য আপোনালোকে বনাই ল'লে ওমানৰ ৰাজধানী মাস্কেট বা মুস্কেট আপোনালোকে মনত ৰাখিব পাৰিব। ইয়াৰ পিছত আলোচনা কৰোঁ ফিলিপাইনছৰ ৰাজধানী মানিলাৰ বিষয়ে। এই ৰাজধানীখন আমি কেনেকৈ মনত ৰাখিম? আপোনালোকে লক্ষ্য কৰিলে দেখিব যে ফিলিপাইনছত লিপ শব্দটো সোমাই আছে। ত' আমি লিপটো তাৰ পৰা উঠাই ল'লোঁ। লিপ মানে আপোনালোক সকলোৱে জানে উঠ, আৰু মানিলাটোত নীলা শব্দটো আছে, গতিকে লিপ নীলা বা নীলা লিপ, এনেধৰণে আমি ট্ৰিকটো বনাই ল'ব পাৰোঁ। তেনেকৈ শব্দবিলাকত অকণমান লক্ষ্য কৰিলে আপোনালোকে এই শব্দবোৰ দেখা পাব। তাৰপিছত তাজিকিস্তানৰ ৰাজধানী দুচানবে। কেনেকৈ মনত ৰাখিম? আপোনালোকে লক্ষ্য কৰিলে দেখিব যে তাজিকিস্তান শব্দটোত জিকি শব্দটো আছে, জিকি। গতিকে তাৰ পৰা মই ক'লোঁ জিকিবলৈ দুশ্মন মানে শত্ৰু, ইংৰাজীত এনিমি। জিকিবলৈ দুশ্মনে সময় নিদিয়ে। আমি যদি যুদ্ধত যাওঁ তেতিয়াহ'লে আমাক শত্ৰুৱে কেতিয়াও জিকিবৰ কাৰণে সুযোগ বা সময় নিদিয়ে। তেনেধৰণেও আমি বাক্যটো মনত ৰাখিলে তাজিকিস্তানৰ ৰাজধানী দুচানবে মনত ৰাখিব পাৰোঁ। অকণমান আপোনালোকে দেখিলেই গম পাই যাব যে তাজিকিস্তানৰ ৰাজধানী অপশ্যন কেইটাৰ ভিতৰত কোনখন হ'ব পাৰে। ইয়াৰ পিছত আলোচনা কৰোঁ চিৰিয়াৰ ৰাজধানী ডেমাস্কাছ। কেনেকৈ মনত ৰাখিম? চিৰিয়া শব্দটো আমি এজ ইট ইজ লৈ লৈছোঁ। মই অসমীয়াত লিখি দিছোঁ চিৰিয়া। কিন্তু চিৰিয়া শব্দটো এটা হিন্দী শব্দ হ'ব পাৰে, কাৰণ চৰাইটোক হিন্দীত চিৰিয়া বুলি কয়। গতিকে মই চিৰিয়া শব্দটো, ইয়াৰ যিটো চিৰিয়া আছিলে মই এইটো চিৰিয়া হিন্দীৰ ৱৰ্ড হিচাপে ব্যৱহাৰ কৰিলোঁ। চিৰিয়া মই ক'লোঁ চিৰিয়া দে মাছ কাছ ল। চিৰিয়া দে মাছ কাছ ল। ত' ডেমাস্কাছৰ পৰা ক'লোঁ দে মাছ কাছ। এনেকৈয়ে আমি চিৰিয়াৰ ৰাজধানী ডেমাস্কাছ মনত ৰাখিব পাৰোঁ এটা বাক্যত, যে চিৰিয়া দে মাছ কাছ ল। তাৰপিছত ভিয়েটনামৰ ৰাজধানী হানৈ। কেনেকৈ মনত ৰাখিম? এই ভিয়েটনামৰ পৰা আমি ভিট শব্দটো ল'ব পাৰোঁ, ভিট, কিন্তু আমি স্পেলিংটো এই ভিটটো ল'ম, VEET ল'ম, ভিট। এইটো এটা বিউটি প্ৰডাক্ট হৈ যাব, মহিলাসকলে ব্যৱহাৰ কৰে ৱাক্সিঙৰ কাৰণে। গতিকে এইটো ভিটটো আমি ভিয়েটনামৰ পৰা লৈছোঁ, কিন্তু স্পেলিংটো অকণমান সলনি কৰি লৈছোঁ। তাৰপিছত হানৈটোক মই কৈছোঁ খান ঐ। গতিকে ভিট খান ঐ। এনেদৰে আমি বাক্যটো বনাই ল'লে তেতিয়া ভিয়েটনামৰ ৰাজধানী হানৈ মনত ৰাখিবলৈ আমাৰ অকণমান সুবিধা হ'ব। এইখিনিতে মই এটা কথা কৈ থওঁ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিব পাৰে। ইয়াৰ পিছত আমি আলোচনা কৰোঁ নৰ্থ কোৰিয়াৰ ৰাজধানী পিয়ংয়াঙৰ বিষয়ে। নৰ্থ কোৰিয়া পিয়ংয়াং। ইয়াৰ কাৰণে ট্ৰিকটো কি হ'ব?
NOP NOP মই এইটো এটা বেলেগ ধৰণৰ ট্ৰিক বনাইছোঁ আপোনালোকে অকণমান লক্ষ্য কৰিলে দেখিব যে ইয়াত নৰ্থ কোৰিয়াত আমি NO টো ল'লোঁ আৰু পিয়ংয়াঙৰ পৰা আমি P টো ল'লোঁ NOP টো আমি এনেদৰে মনত ৰাখিব পাৰোঁ যে এইটো ABCDৰ মানে এলফাবেটৰ যিখিনি লেটাৰ্ছ আছে তো সেইখিনি A to Z ৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে NOP এটা অৰ্ডাৰত আহে গতিকে নৰ্থ কোৰিয়া পিয়ংয়াঙক আমি NOP বুলি ক'লে এইটো এলফাবেটিক অৰ্ডাৰত হৈ যায় এলফাবেটিক অৰ্ডাৰত আহে গতিকে এনেদৰে আমি মনত ৰাখিব পাৰোঁ NOP বা অন্য এটা ট্ৰিক আমি ল'ব পাৰোঁ এইটো যদি আপোনালোকৰ সহজ যেন লগা নাই ইয়াৰ সলনি আমি কি ট্ৰিক ব্যৱহাৰ কৰিব পাৰোঁ ইয়াৰ সলনি ব্যৱহাৰ কৰিব পৰা ট্ৰিকটো হ'ব নো নৰ্থৰ পৰা আমি নোটো ল'লোঁ কোৰিয়াৰ পৰা মই ক'লোঁ নো ক'লে ইয়াত পিয়ংয়াং শব্দটো পিয়ন শব্দটো সোমাই আছে গতিকে মই ক'লোঁ নো ক'লে পিয়নে এই দুটা ট্ৰিক যিকোনো এটা ব্যৱহাৰ কৰিলেই হ'ল ইয়াৰ পিছত আমি সাউথ কোৰিয়াৰ ৰাজধানী সিউল কেনেকৈ মনত ৰাখিম আপোনালোকে অকণমান লক্ষ্য কৰিলে দেখিব যে নৰ্থ কোৰিয়া আৰু সাউথ কোৰিয়া এই দুখনৰ ৰাজধানী অকণমান আমাক খেলিমেলিকৈ দিয়ে সেইকাৰণে আমাৰ কনফিউজন নহ'বৰ কাৰণে আমি কি কৰিম ইয়াত NOP নৰ্থ কোৰিয়াৰ কাৰণে আমি NOP আৰু সাউথ কোৰিয়াৰ সিউলৰ কাৰণে আমি SS ট্ৰিকটো কি হ'ব SS অথবা সাউথৰ পৰা সাউ আৰু সিউলৰ পৰা সিউ সাউ সিউ এনেধৰণে একে উচ্চাৰণ হোৱা শব্দ দুটা আমি লৈ ল'লেই হৈ যাব তেতিয়া আমাৰ পিয়ংয়াংটো সাউথ কোৰিয়াৰ ৰাজধানী যেন নালাগে বা নৰ্থ কোৰিয়াৰ ৰাজধানী সিউল যেন নালাগে এই ধৰণৰ কনফিউজনটো এই দুখনৰ মাজত নহয় ইয়াৰ পিছত UAEৰ ৰাজধানী আবু ধাবি কেনেকৈ মনত ৰাখিম UAE আমি ক'লোঁ UR মাই আবু UR মাই আবু UA আৰু আবুটো আবু ধাবিৰ পৰা আমি আবুটো লৈছোঁ UAEৰ ফুল ফৰ্মটো হৈছে ইউনাইটেড আৰব এমিৰেটছ চ' ইয়াৰ ৰাজধানী আবু ধাবি আমি কেনেকৈ মনত ৰাখিছোঁ UR মাই আবু মিনছ ফাদাৰ তাৰপিছত আমি ছৌদি আৰবিয়াৰ ৰাজধানী ৰিয়াদ আমি মনত ৰাখিবৰ কাৰণে এটা ট্ৰিক ব্যৱহাৰ কৰিম ট্ৰিকটো হ'ব যে ছৌদি শব্দটোত আপোনালোকে যদি অকণমান লক্ষ্য কৰে তেতিয়া দেখিব যে অডি শব্দটো সোমাই আছে অডি এখন কাৰৰ ব্ৰেণ্ডৰ নাম গতিকে অডি গাড়ীখন আৰবীয়া শব্দটোত আৰব শব্দটো সোমাই আছে মই ক'লোঁ আৰব আৰু ৰিয়াদ শব্দটো সোমাই আছে মই ক'লোঁ যে অডি গাড়ীখন আৰব আৰু ৰিয়াই কিনিলে গতিকে এনেকৈ আমি যদি বাক্যটো বনাই লওঁ তেতিয়াহ'লে কোনো ধৰণৰ কনফিউজন নোহোৱাকৈ আমি মনত ৰাখিব পাৰোঁ বন্ধুসকল আজিলৈ ইমানেই আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ বাবে হেল্পফুল হ'ব যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ